Hello everyone, সকলোকে পুনৰ নতুন এটা ক্লাছলৈ মই স্বাগতম জনাইছো। আজি আমি জিন পিয়াজেটৰ থিয়ৰিৰ কথা অলপ ডিছকাশ্যন কৰিম। যিহেতু এইটো টপিকৰ পৰা জিন পিয়াজেটৰ থিয়ৰিৰ পৰা বহুত কুৱেশ্যনছ অহা দেখা যায়। ঠিক আছে? সেইকাৰণে আমি ইয়াৰ পৰা অলপ ডিছকাশ্যন কৰিম। প্ৰতিটো পইণ্টে ইম্পৰ্টেণ্ট হয়, যিকেইটা মানে এক্সামত আগত ধৰা কুৱেশ্যন আহিছে। সেই তেনেকুৱা পইণ্টবোৰ মই উঠাই পেলাই তোমালোকক ইয়াত ইনক্লুড কৰিছো। ঠিক আছে? এতিয়া আমি যেতিয়া জিন পিয়াজেটৰ কথা কওঁ, জিন পিয়াজেটৰ কথা ক'লে তেওঁ এজন কি হয়? ছুইছ সাইকোলজিষ্ট। তেওঁ এজন কি হয়? ছুইছ সাইকোলজিষ্ট হয়। ঠিক আছে, ডাইৰেক্ট কুৱেশ্যন আহে কি আছিলে তেওঁ এজন ছুইছ সাইকোলজিষ্ট হয়। এতিয়া চোৱা আমাৰ বিভিন্ন ধৰণৰ ডমেইনছ আছে, যেনেকে ফিজিকেল ডমেইন, কগনিটিভ এছপেক্ট আছে, ছ'চিয়েল ডমেইন আছে, ইম'চনেল ডমেইন। চ' সেইখিনি ডমেইনৰ ভিতৰত মানে মেইন এতিয়া যদি আমি ডেভেলপমেণ্টৰ কথা কওঁ, তেতিয়া আমাৰ ফিজিকেল ডেভেলপমেণ্টটো আহিব, কগনিটিভ ডেভেলপমেণ্টটো আহিব, ছ'চিয়েল ডেভেলপমেণ্টটো আহিব, ইম'চন ডেভেলপমেণ্টটো আহিব, গোটেইখিনি আহিব। কিন্তু জিন পিয়াজেটে কোনটো ডেভেলপমেণ্টৰ লগত বেছি মানে তেওঁক ইম্পৰ্টেঞ্চ দিছিলে বা কথা কৈছিলে, সেইটো আছিলে কগনিটিভ ডেভেলপমেণ্ট। ঠিক আছে, কগনিটিভ ডেভেলপমেণ্টৰ ওপৰত তেওঁ কামো কৰিছিলে। মানে তেওঁ নিজৰ ল'ৰা ছোৱালীকেইটাৰ ওপৰতে এক্সপেৰিমেণ্ট কৰিছিলে, কৰি পেলাই তেওঁ 4টা ভাগত ভাগ কৰিছিলে, সেইকেইটা আমি পঢ়িমগে পিছলৈ গৈ থৈ। চ' এইটো কি হয়, তেওঁ কিহৰ লগত জড়িত হয়? কগনিটিভ ডেভেলপমেণ্টৰ লগত জড়িত। কগনিটিভ বুলি ক'লে আমি যিখিনি আমাৰ ব্ৰেইন ফাংচনছ হৈছে, ব্ৰেইন ফাংচন। ঠিক আছে, ব্ৰেইনৰ লগত যিখিনি বস্তু ৰিলেটেড হয়, তো সেইখিনি আমি কি কওঁ? কগনিটিভ। ঠিক আছে, তাৰপিছত আমি যদি চাওঁ জিন পিয়াজেটৰ যিটো কগনিটিভ ডেভেলপমেণ্ট আছিলে, তাৰ আণ্ডাৰত তোমাৰ এটা ইম্পৰ্টেণ্ট পইণ্ট আহে। তেওঁ কৈছিলে যে চিলড্ৰেনছ আৰ এক্টিভ বিল্ডাৰ অফ নলেজ। চাইল্ড বুলি লিখিছো মই, চাইল্ড আৰ এক্টিভ বিল্ডাৰ অফ নলেজ। ঠিক আছে, তাৰমানে তেওঁলোকে নিজৰ জ্ঞানৰ নিৰ্মাণ নিজেই কৰিব পাৰে বুলি কৈছিলে। চাইল্ড বিলাক এক্টিভ হৈ থাকে সদায়। এতিয়া যদি আমি নৰ্মেলিও চাওঁ, সৰু সৰু ল'ৰা ছোৱালীবিলাক আমি তেতিয়াও এক্টিভ হৈ থাকে, দেখিছেনে? ফটকে কিবা বস্তু এটা চলে, আকৌ নেক্সট টাইম গৈ পেলাই কিবা বস্তু এটা চলে, আকৌ পটককে কিবা এটা কৰিলে, এই জাপকে দেখিছে জাপ মাৰি আছে, আকৌ পটকে গৈ পেলাই কিবা এটা বস্তু টানি আনিলে। চ' তেওঁলোক কি হৈছে? এক্টিভ বিল্ডাৰ হয়। মানে প্ৰতিটো মুভমেণ্টে তেওঁ কিবা কিবি কাৰ্য কৰি পেলাই কিবা না কিবা এটা নতুন কনষ্ট্ৰাক্ট, নলেজ কনষ্ট্ৰাক্ট তেওঁলোকে কৰিয়ে থাকে। বুজি পাইছা? যেনেকে ফৰ এক্সাম্পল আমি যদি দিওঁ, সৰু ল'ৰা ছোৱালীবিলাক এতিয়া যদি চাব যাওঁ, তেওঁলোকে কিছুমান বস্তু চুব লাগে বুলি চুব নালাগে বুলি নাজানে। যেনেকে চাকি এটা জ্বলি আছে, ধৰা পটকে গৈ পেলাই চুই দিলে, চুই দিয়াৰ লগে লগে তেওঁৰ হাতখন পুৰি গ'ল। তেওঁ গম পালে যে নেক্সট টাইম সেইটো চুব নাযায়। তাৰমানে তেওঁ নিজে এক্সপেৰিমেণ্ট কৰি পেলাই বা এক্টিভিটি কৰি পেলাই গম পালে যে সেই চাকিটোত যদি মই চুওঁ, তেতিয়াহ'লে মোৰ হাতখন পুৰিব। বুজি পাইছানে? সেইটোক আমি সেইকাৰণে ইয়াত কৈছিলে যে চাইল্ডছ আৰ এক্টিভ বিল্ডাৰ অফ নলেজ। আৰু তেওঁক কোৱা হৈছিলে ৰেডিকেল কনষ্ট্ৰাকটিভিষ্ট বুলি কৈছিলে। ৰেডিকেল কনষ্ট্ৰাকটিভিষ্ট। ৰেডিকেল কনষ্ট্ৰাকটিভিষ্ট এইটো কাৰণে কৈছিলে, মানে তেওঁলোকে নিজৰ নলেজটো নিজে কনষ্ট্ৰাক্ট কৰে, নিজৰ নলেজটো নিজে বিল্ড কৰিব পাৰে। ঠিক আছে, তেওঁলোকক লিটল চাইণ্টিষ্ট বুলিও কোৱা হৈছিলে। লিটল চাইণ্টিষ্ট। ডাইৰেক্ট কুৱেশ্যন আহে যে লিটল চাইণ্টিষ্ট বুলি কোনে কৈছিলে? তেতিয়া আমি কি ক'ম? জিন পিয়াজেটে কৈছিলে লিটল চাইণ্টিষ্ট বুলি। চ' আমি কি পাইছো? জিন পিয়াজেট এজন ছুইছ সাইকোলজিষ্ট হয়। তেওঁ কগনিটিভ ডেভেলপমেণ্টৰ লগত ৰিলেটেড। কগনিটিভ বুলি ক'লে আমাৰ ব্ৰেইনৰ যিখিনিৰ লগত ৰিলেটেড হয়, প্ৰব্লেম চলভিং হ'ব পাৰে, ৰিমেম্বাৰিং হ'ব পাৰে, হয়নে? তোমাৰ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে, গোটেইখিনি বস্তু কগনিটিভত আহে। তেওঁ কৈছিলে যে চাইল্ড বিলাক এক্টিভ বিল্ডাৰ হয় নিজৰ নলেজৰ। মই তোমালোকক এক্সাম্পল দিলোৱে। ৰেডিকেল কনষ্ট্ৰাকটিভিষ্ট বুলি তেওঁক কোৱা হয়। তেওঁ সৰু সৰু ল'ৰা ছোৱালীবোৰক লিটল চাইণ্টিষ্ট। এতিয়া চাইণ্টিষ্ট বিলাকে কি নিজে নিজে বস্তুবোৰ ডিছকাভাৰ নকৰে জানো? নতুন নতুন আৱিষ্কাৰ তেওঁলোক কৰি থাকে। গতিকে সৰু সৰু ল'ৰা ছোৱালীও তেওঁলোকে কি তেওঁ এক্টিভিটিৰ পৰা নতুন নতুন কিছুমান বস্তু আৱিষ্কাৰ কৰি থাকে। সেইকাৰণে তেওঁক লিটল চাইণ্টিষ্ট বুলি কোৱা যায়। এতিয়া যদি তুমি কিবা কিবি বস্তু তেওঁলোকক ভঙা চিঙা বস্তু এটা দি দিয়ে, কি তাতে কিবা এটা জোৰা লগাই কিবা এটা বনাব তেওঁলোকে। সেইকাৰণে তেওঁলোকক লিটল চাইণ্টিষ্ট বুলি কোৱা হৈছে। ঠিক আছে, সেইটো হ'ল। আৰু লিটল চাইণ্টিষ্ট বুলি এইটো কাৰণেও কোৱা হয়, কাৰণ তেওঁলোকৰ মাজত কি থাকে? কিউৰিচিটি থাকে। ঠিক আছে, কিউৰিচিটি থাকে, তেনেকে কিউৰিচিটি থাকে। তাৰপিছত তেওঁলোকে এক্সপেৰিমেণ্ট কৰি থাকে, তেওঁলোক এক্টিভিটি কৰি থাকে।
ঠিক আছে এই তিনটা কাৰণৰ কাৰণে তেওঁক লিটল সাইন্টিষ্ট বুলি কোৱা হয় ঠিক আছে হল হেগিটা এটা কগনিটিভ ডেভেলপমেন্ট বুলি ক'লে আমি কি কি কওঁ কগনিটিভ ডেভেলপমেন্ট বুলি তোমালোকক নিদি কেতিয়াবা কি বুলি দিব পাৰে মেন্টেল ডেভেলপমেন্ট বুলিও দিব পাৰে বা কেতিয়াবা তোমালোকক ইন্টেলেকচুৱেল ডেভেলপমেন্ট বুলিও দিব পাৰে গতিকে আমি হেতু আহিলে গম পাই যাম যে মেন্টেল এক্টিভিটি বা ইন্টেলেকচুৱেলৰ লগত ৰিলেটেড যিখিনি বস্তু আহে সেইখিনি আমি কগনিটিভ ডেভেলপমেন্ট বুলিয়ে কওঁ আলটিমেটলি হেতু বস্তু একেই হয় ঠিক আছে সো এইখিনি হল আৰু এটা বস্তু কিছুমান বস্তু ইম্পৰ্টেন্ট তোমালোকৰ এক্সাম পইণ্টত আহে হেতু হল আমি যেতিয়া সৰু ল'ৰা ছোৱালীক পঢ়াওঁ তেতিয়া সদায় আমি সিম্পল এক্সাম্পল দিব লাগে বুলি পিয়াজেতে কৈছিল দেই ইয়াত লিখিব লাগিব the child should be given meaning making simple মানে অৰ্থটো বুজি পাবৰ কাৰণে তেওঁলোকক কিছুমান সিম্পল আমি তেওঁলোকক এক্সাম্পল দিব পাৰো উদাহৰণ দিব পাৰো সৰু সৰু ল'ৰা ছোৱালীবিলাক মানে তেওঁলোকক যদি টান কনচেপ্ট এটা তুমি আগত কৈ দিয়া তেওঁ বুজি পাব মানে সিম্পলটো আমি কমপ্লেক্সলৈ যাবলৈ সৰু সৰু যিবোৰ জনা বা তেওঁলোকে দেখি আছে সেইখিনি সেই বস্তুখিনি যদি আমি আগত কওঁ তেতিয়া তেওঁৰ যিকোনো কনচেপ্ট এটা কি হ'ব ভালকে তেওঁলোকে বুজি পাব এইবিলাকত ডাইৰেক্ট কুৱেশ্যন আহে সেইকাৰণে এইকেইটা লিখি থৈ দিবা দেই the child should not be kept inactive মানে তেওঁলোকক পেছিভকে আমি ৰাখিব নালাগে ঠিক আছে তেওঁলোকক সদায় এক্টিভ এক্সপ্লৰাৰ কৰিবলৈ দিব লাগে তেওঁলোকক এক্টিভলি কিছুমান বস্তু তেওঁক এংগেজ কৰিবলৈ দিব লাগে কাম কৰিবলৈ দিব লাগে তেওঁলোকক যেনেকে আমি প্লেৱে মেথডৰ কথাও পাইছিলো চ' তেওঁলোকে সেই কামৰ থ্ৰু দি বা এক্টিভিটি থ্ৰু দি যাতে শিকে সেইটো বস্তুক বেছি ইম্পৰ্টেণ্ট দিবলৈ কৈছিলে কোনে জিন পিয়াজেতে কৈছিলে চ' মনত ৰাখিবা দ্য চাইল্ড শুড বি গিভেন মিনিং মেকিং চিম্পল মানে হ'ল এক্সাম্পল দি বুজোৱা আৰু চাইল্ড শুড নট বি কেপ্ট ইনএক্টিভ মানে তেওঁলোকক ইনএক্টিভ কৰি ৰাখিব নালাগে বা পেছিভ কৰি ৰাখিব নালাগে তেওঁলোক সদায় এক্টিভ এক্সপ্লৰাৰ হৈ থাকে সেইটো কথা আমি কি কৰিলো এজ এ টিচাৰ গুৰুত্ব দিব লাগিব ঠিক আছে ৰেডিকেল কনষ্ট্ৰাকটিভিটিৰ কথা মই অলৰেডি ক'লোৱে ঠিক আছে এতিয়া ৰেডিকেল কনষ্ট্ৰাকটিভ মানে কি তেওঁলোকে নিজৰ নলেজটো নিজে ইণ্ডিপেণ্ডেণ্টলি বিল্ড কৰিব পাৰে ঠিক আছে তোমালোকৰ এইটোৰ ওপৰতো কুৱেশ্যন আহিব পাৰে চাল ৰেডিকেল কনষ্ট্ৰাকটিভিষ্ট চ' ৰেডিকেল কনষ্ট্ৰাকটিভিষ্ট বুলি কিহৰ কাৰণে কোৱা হয় কাৰণ তেওঁলোকে ট্ৰাই টু বিল্ড দেয়াৰ own knowledge মানে তেওঁলোকে নিজৰ নলেজটো কি কয় নিজে বিল্ড কৰে নিজে মানে বিল্ড কৰিব পাৰে ইণ্ডিপেণ্ডেণ্টলি ঠিক আছে সেইটো কাৰণে তেওঁলোকক ৰেডিকেল কনষ্ট্ৰাকটিভিষ্ট বুলি কোৱা হয় বা তেওঁলোকৰ যিখিনি এক্সপিৰিয়েঞ্চ আছে সেই এক্সপিৰিয়েঞ্চৰ অনুসাৰেও তেওঁলোকে কিছুমান নলেজ বিল্ড কৰিব পাৰে তেওঁলোকে আগে হোৱা এক্সপিৰিয়েঞ্চ যেনেকে মই তোমালোকক মমটোৰ এক্সাম্পল বা চাকিটো এক্সাম্পল দিছিলো যে এবাৰ চোৱাৰ পিছত তেওঁলোকে গম পালে যে পৰিব নেক্সট টাইম সেইটো তেওঁ চুবলৈ নাযায় তেওঁলোকৰ মানে সেই এক্সপিৰিয়েঞ্চ যে হ'ল সেইটো চুই পেলাই সেইকাৰণে তেওঁলোকে গম পালে যে সেই বস্তুটো মই যদি আকৌ চুব যাওঁ তেতিয়াহ'লে মোৰ হাতটো পৰিব বুজি পাইছেনে চ' সেইকেইটা আণ্ডাৰত তোমাৰ ৰেডিকেল কনষ্ট্ৰাকটিভিটি চাই তেওঁ জেনেটিক এপিষ্টমলজি ফাদাৰ অফ জেনেটিক এপিষ্টমলজি বুলিও কোৱা হয় father of genetic epistemology ঠিক আছে so father of তেওঁ genetic epistemology মানে জিন্সৰ বা হেৰিডিটিক তেওঁ বহুত বেছি গুৰুত্ব দিছিল বুজি পাইছেনে তেওঁ মানে ষ্টুডেণ্টে মানে ছ'চাইটিৰ পৰা শিকাতকে তেওঁ কৈছিল যে আমি আমাৰ মা দেউতাৰ পৰা জেনেটিক ভাৱে যিখিনি বস্তু লৈ আহো সেইযোৰে এজন ব্যক্তিক মানে যেনেকুৱা তেওঁৰ পৰিৱেশ পাব সেইটো সেই পৰিৱেশত শিকিবলৈ মানে বহুত বেছি মানে এনাৰ্জি দিয়ে বা সেইখিনি বস্তুৱে বহুতখিনি তেওঁক সহায় কৰে বুলি তোমাৰ জিন পিয়াজেতে কৈছে সেইকাৰণে তেওঁক জেনেটিক এপিষ্টমলজি বুলি কোৱা হৈছিল ঠিক আছে তেওঁ মানে হেৰিডিটিক বহুত ইম্পৰ্টেণ্ট দিছিলে হেৰিডিটি বা জিন্সক তেওঁ কি কৈছিলে ইম্পৰ্টেণ্ট দিছিলে সেইকাৰণে তেওঁক জেনেটিক এপিষ্টমলজি বুলিও কোৱা হয়
আৰু জিন পিয়াজেটৰ মানে ডেভেলপমেন্টটো কি কৈছিলে তেওঁ এটা ডিসকণ্টিনিউয়াছ বুলি কৈছিলে এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন আহি থাকে ডেভেলপমেন্টটো কি বুলি কৈছিলে ডিসকণ্টিনিউয়াছ তোমালোকক যদি নৰ্মেলি খুধে তেতিয়া কবা যে ডেভেলপমেন্টটো কন্টিনিউয়াছ প্ৰসেস কিন্তু যদি জিন পিয়াজেটৰ মতে খুধে তেতিয়া আমি ডেভেলপমেন্টটো ডিসকণ্টিনিউয়াছ বুলি কওঁ কিন্তু নৰ্মেলি নৰ্মেল সেন্সছ বা বেসিক্যালি তোমাক যদি মানে বেসিক ভাবে খুধে তেতিয়া আমি ডেভেলপমেন্টটো কন্টিনিউয়াছ প্ৰসেস বুলিয়ে কম কিন্তু যদি তাত মেনশন কৰা থাকে যে জিন পিয়াজেটৰ মতে ডেভেলপমেন্টটো কি হয় তেতিয়া আমি ডিসকণ্টিনিউয়াছ প্ৰসেস বুলি কম কাৰণ তেওঁৰ চাৰিটা ভাগত ভগ কৰাইছিলে আমি গম পাওঁ SPCF বুলিও হেতু কোৱা হয় ঠিক আছে তাৰ মানে সেন্সৰি মটৰত আহে ঠিক আছে সেন্সৰি মটৰ আহিব তাৰ পিছত তোমাৰ আহিব প্ৰি অপাৰেশনাল ষ্টেজ প্ৰি অপাৰেশনাল তাৰ পিছত আহিব তোমাৰ কংক্ৰিট অপাৰেশনাল তাৰ পিছত তোমাৰ আহিব ফৰ্মেল অপাৰেশন ঠিক আছে এই দুটা গুটেকিটা ষ্টেজ ওয়াইজ তেওঁলোকৰ বেলেগ বেলেগ হয় গতিকে তেওঁলোকৰ ডেভেলপমেন্টছবোৰ বেলেগ বেলেগ হয় কেতিয়াবা ফাষ্ট হ'ব কেতিয়াবা স্লো হ'ব কেতিয়াবা আকৌ ফাষ্ট হৈ যায় স্লো হৈ যাব গতিকে তেওঁলোকৰ ডেভেলপমেন্ট যেহেতু বেলেগ বেলেগ হৈ গৈ থাকে সেইকাৰণে হেতু ডিসকণ্টিনিউয়াছ বুলি কৈছে কন্টিনিউয়াছ নহয় ঠিক আছে সো এইখিনি আমি পালো নেক্সট তোমালোকৰ আহি গল জিন পিয়াজেটে কিছুমান বস্তু অপোজ কৰিছিলে ঠিক বা কনস্ট্ৰাকটিভিজম যেটো তেওঁ দিছিলে কনস্ট্ৰাকটিভিজম ঠিক আছে তেওঁৰ এপ্ৰোচটো আছিলে কনস্ট্ৰাকটিভিজম আৰু কনস্ট্ৰাকটিভিজমে কিছুমান বস্তু অপোজ কৰে ঠিক আছে কিছুমান বস্তু তেওঁলোকে মানি নলয় যেনেকে হল তোমাৰ ৰোট লাৰ্নিং এবোৰ ডাইৰেক্ট এক্সামত আহে দে ৰোট লাৰ্নিংটো তেওঁলোকে একচেপ্ট নকৰে ঠিক আছে ৰিৱাৰ্ড কন্টিনিউয়াছলি ৰিৱাৰ্ড দি থকাটো বহুত ভাল নহয় ষ্টুডেন্টৰ কাৰণে ঠিক আছে এদিন দুদিন দিয়াটো বেলেগ কথা কিন্তু ডেইলি যদি ৰিৱাৰ্ড পাই যাব তেতিয়াও প্ৰবলেম হৈ যাব ডেইলি পানিশমেন্টটো তেওঁ একচেপ্ট নকৰে ঠিক আছে কন্ডিশনিংটো একচেপ্ট নকৰে মেজাৰমেন্টটোক ইমান গুৰুত্ব নিদিয়ে কম্পেৰিজনক গুৰুত্ব নিদিয়ে কম্পিটিশনটোক গুৰুত্ব নিদিয়ে তাৰ মানে আমি যদি অপচনত এইগিটা টাৰ্ম দেখো তেতিয়া আমি কি কৰিব পাম এলিমিনেট কৰিব লাগিব ঠিক আছে এইগিটা অপচন এটো কাৰণে দিয়া হৈছে ৰোট লাৰ্নিং যত দেখা এলিমিনেট কৰি দিবা কন্টিনিউয়াছলি ৰিৱাৰ্ড দেখিলে এলিমিনেট পানিশমেন্ট ৰিৱাৰ্ড কন্ডিশনিং ৰিৱাৰ্ড কাটি দিবা মেজাৰমেন্ট ঠিক আছে জুখিবটো হেতু কাটি দিবা কম্পেয়াৰ কৰাটোকো আমি কেতিয়া ষ্টুডেন্টক ইটো হিটো লগত কম্পেয়াৰ নকৰো ঠিক আছে কিমান বুজিব পাৰিছে কিমান বুজি কাৰণ সবৰে কেপাসিটি বেলেগ গতিকে মেজাৰমেন্টটো নাহিব তাত তোমাৰ কম্পিটিশনো নাহিব ইজনৰ হিজনৰ মাজত কম্পিটিশন নহয় কাৰণ ইজন ইন্ডিভিজুৱেল হিজনৰ লগত বেলেগ হয় গতিকে আমি এটা কম্পিটিশনৰ কথাও তাত নাহে গতিকে এইখিনি বস্তু তোমাৰ কি কয় কনস্ট্ৰাকটিভিজমে অপোজ কৰিছে যেখিনি বস্তুক আমি ইমান বেছি ইম্পৰ্টেন্স নিদিও তাৰপিছতে চাৰিটা ফেক্টৰছ আছে কিছুমান 4 stages আৰু 4 আমি stages গিটা অলৰেডি পালো 4 factors যোনে 4 factors যিয়ে তোমাৰ কনস্ট্ৰাকটিভিজমে গুৰুত্ব দিয়ে বা পিয়াজেটৰ থিওৰিয়ে গুৰুত্ব দিয়ে হেতু হল MESE M মানে হল তোমাৰ maturation E মানে হল experience S মানে হল social experience E মানে হল equilibration তো এইগিটা বস্তু কিছুমান ইম্পৰ্টেন্ট দিয়ে প্ৰথম M হল মেচুৰেশ্যনৰ ওপৰত তেওঁ যেহেতু তেওঁ হেৰিডিটিত গুৰুত্ব দিয়ে গতিকে আলটিমেটলি হেৰিডিটিটো তোমাৰ কি হল মেচুৰিটিৰ লগত ৰিলেটেড হয় নাই তোমাৰ হেৰিডিটিকেল ক্যাৰেক্টাৰিষ্টিকখিনি যিমান বেছি হ'ব তোমাৰ সিমান ভাবে তোমাৰ মেচুৰিটিখিনি মানে আনফোল্ড হৈ গৈ থাকিব গতিকে এক্সপেৰিয়েন্সটো ওপৰত গুৰুত্ব দিয়ে যেনেকে যেহেতু তেওঁ ৰেডিকেল কনস্ট্ৰাকটিভিষ্ট হয় গতিকে তেওঁ এক্সপেৰিয়েন্সটো বহুত বেছি সোশ্যাল এক্সপেৰিয়েন্স তেওঁ মানে কৈছে ৰিলেটেড টু জেনেটিক্সৰ লগত ৰিলেট কৰি তেওঁ সোশ্যাল কিন্তু ডাইৰেক্টলি তেওঁ সোসাইটি বা সোশ্যাল ইন্টাৰেকশ্যনৰ ওপৰত ইমান বেছি গুৰুত্ব দিয়া নাছিলে কিন্তু তেওঁ জেনেটিক্সৰ লগত ৰিলেটেড কৈছে যে যাৰ
জিন্স বা হেৰিডিটিকেলি ভাৱে তেওঁলোকৰ আইকিউ বোৰ হাই হয় বা জিন্সৰ যদি তেওঁলোকৰ কিছুমান বহুত হাই ট্ৰেটছ বিলাক মাক দেউতাক বা কেৰি কৰি লয় তেতিয়া তেওঁলোকৰ ছ'চিয়েলি তেওঁলোক বহুত বেছি এক্টিভ হয় বা ছ'চাইটিৰ লগত তেওঁলোকে ভালকে ডিল কৰিব পাৰে ছ'চিয়েল এক্সপিৰিয়েঞ্চটো তেওঁলোকৰ ভাল হয় বুলি মানে পিয়াজেটে কৈছিলে ঠিক আছে কিন্তু তেওঁ বেছি মানে ছ'চিয়েল ইণ্টাৰেকশ্যনৰ ওপৰত ইমান কিন্তু গুৰুত্ব দিয়া নাছিলে কিন্তু তেওঁ ছ'চিয়েল এক্সপিৰিয়েঞ্চটো কিহৰ লগত ৰিলেট কৰি কৈছিলে জেনেটিক্সৰ লগত ৰিলেট কৰি কৈছিলে ঠিক আছে বুজি পাইছা চাগে তোমালোকে এইখিনি নেক্সট তোমাৰ ইম্পৰ্টেণ্ট টপিক এটা আহি গ'ল সেইটো হ'ল ইকুইলিব্ৰেশ্যন ইকুইলিব্ৰেশ্যন ইকুইলিব্ৰেশ্যনক আমি দুটা টাইপত কৰিব পাৰোঁ এটা হ'ল এডাপ্টেশ্যন আৰু এটা হ'ল অৰ্গেনাইজেশ্যন এই এডাপ্টেশ্যনৰ আণ্ডাৰত আকৌ তোমাৰ আহে একমডেশ্যন আৰু এছিমিলেশ্যন ঠিক আছে ইকুইলিব্ৰেশ্যন মানে হ'ল যেতিয়া আমি বেলেঞ্চ কৰোঁ কিবা এটা বস্তু ঠিক আছে বেলেঞ্চত থাকিলে সেইটো ইকুৱেল বুলি কোৱাৰ লগে লগে কি যিটো বস্তু বেলেঞ্চত থাকিব তুমি প্ৰপাৰ এডাপ্টেশ্যন কৰিবা প্ৰপাৰ অৰ্গেনাইজ কৰিব পাৰিলে সেইটো বস্তু কি হ'ল তোমাৰ বেলেঞ্চত থাকিব ঠিক আছে যেনেকে আমি এডাপ্টেশ্যন আমি কিবা এটা বস্তু চিটুৱেশ্যন এটা এডাপ্ট কৰা আমাৰ দুটা প্ৰক্ৰিয়া থাকে আইদাৰ আমি এছিমিলেট কৰোঁ নতুন ইনফৰমেশ্যন এটা এড কৰোঁ নহ'লে সেই ইনফৰমেশ্যনটো কি কৰোঁ চেঞ্জ কৰোঁ যেতিয়া আমাৰ নতুন ইনফৰমেশ্যন এটা মানে এড কৰোঁ সেইটোক আমি এছিমিলেশ্যন বুলি কওঁ ঠিক আছে তুমি ছাপ'জ ৰাস্তাইদি সৰু ল'ৰা এটাই চাৰিঠেঙীয়া জন্তু এটা দেখি গৈছে মাকক সুধিছে যে মা এইটো কি হয় মাকে তাক ক'লে যে এইটো গৰু হয় বা কুকুৰ হয় যিকোনো কিবা এটা ক'লে সেই যে সেই চাৰিঠেঙীয়া জন্তুটো যোৱাৰ লগে লগে বা তাৰ পিকচাৰটো দেখি বা কেনেকুৱা ধৰণৰ হয় সেইটো যে মাইণ্ডত ইমেজ এটা ক্ৰিয়েট কৰি ল'লে আৰু সেইটো যে ইনফৰমেশ্যন তেওঁ মাইণ্ডত এড কৰিলে স্কিমাজত যে এড কৰি ল'লে সেইটোক আমি কি বুলি কওঁ তোমাৰ এছিমিলেশ্যন বুলি কওঁ ঠিক আছে তাৰপিছত তেওঁ নেক্সট দিনা আকৌ বেলেগ এটা সেইটো একে নিচিনা এটা জন্তু দেখিলে মাকে ক'লে সি ক'লে যে কুকুৰ মাকে কৈছে নাই এইটো কুকুৰ নহয় এইটো গৰু তাৰমানে তাৰ মাজত এটা কনফিউজন আহি গ'ল বা আগে যিটো বস্তু দেখিছিলে ইনফৰমেশ্যনটো আকৌ সি চেঞ্জ কৰি নতুন এটা ইনফৰমেশ্যন দিলে যে এনেকুৱা চাৰিঠেঙীয়াটো থাকিলে অকল কুকুৰে নহয় গৰুও থাকে গতিকে সি আগৰ ইনফৰমেশ্যনটো কি কৰিলে চেঞ্জ কৰিলে সেইটো হ'ল একমডেশ্যন আৰু যেতিয়া আমাৰ নতুন ইনফৰমেশ্যন আৰু পুৰণা আমি যিটো চেঞ্জ কৰিছো নতুন ইনফৰমেশ্যনটোৰ মাজত যেতিয়া আমাৰ ষ্টেবিলিটি থাকিব সেইটোক আমি কি বুলি কওঁ ইকুইলিব্ৰেশ্যন বুলি কওঁ ঠিক আছে ইকুইলিব্ৰেশ্যন বুলি কওঁ আৰু যেতিয়া আমাৰ সেই ইনফৰমেশ্যনটো যেতিয়া আমি ছাপ'জ নতুন তুমি কুকুৰ এটা দেখিছা তাৰপিছত তুমি আকৌ নতুন একেটা টাইপৰ কুকুৰ এটা দেখিছা কিন্তু ব্ৰিডটো বেলেগ মাকে কৈছে যে এইটো নহয় এইটো হাইব্ৰিড ব্ৰিডটো বেলেগ গতিকে তুমি গম পালা সেইটো তোমাৰ কি হৈ গ'ল ইকুইলিব্ৰেশ্যন তোমাৰ কৈছে এইটো কুকুৰ হয় তাৰমানে তাত তোমাৰ কোনো প্ৰব্লেম অহা নাই ঠিক আছে সেইটো হ'ল ইকুইলিব্ৰেশ্যন কিন্তু তুমি এটা চিটুৱেশ্যন দেখিছা তাত তোমাৰ বেলেগ এটা জন্তু দেখিলা আকৌ নেক্সট চিটুৱেশ্যন ক'লে এইটো গৰু হয় আকৌ নেক্সট দিনা ক'লে যে এইটো ষাঁড় গৰু হয় তুমি কনফিউজ হৈ গ'লা সেইটো কি বুলি কয় ডিসইকুইলিব্ৰেশ্যন ইকুইলিব্ৰেশ্যন মানে যেতিয়া আমাৰ বেলেঞ্চত থাকে ডিসইকুইলিব্ৰেশ্যন মানে যেতিয়া তুমি সেইটো বস্তু বেলেঞ্চ কৰিব আমি নোৱাৰো ঠিক আছে সেই মানে আমাৰ স্কিমাছ আমাৰ মাইণ্ডত কিছুমান বস্তু মানে কিছুমান সেট অফ ইনফৰমেশ্যন থাকে ঠিক আছে বা ব্লক অফ ইনফৰমেশ্যন থাকে বা সেট অফ ইনফৰমেশ্যন থাকে সেইখিনি আমি কি বুলি কওঁ স্কিমা বুলি কওঁ এতিয়া তোমালোকে মোক ক'বাত দেখিলে চিনি পাবা জানে তাৰ মানে কি হ'ল মোৰ ফেচিয়েল যিটো তোমাৰ লুকছ সেইটোৰ মানে স্কিমা এটা বা পিকচাৰ এটা মেণ্টেল ইমেজ এটা তোমালোকৰ মাইণ্ডত সোমাই আছে গতিকে মোক যদি ক'বাত দেখা তেতিয়া তোমালোকে চিনি পাবা তাৰমানে সেইখিনি ইনফৰমেশ্যন অলৰেডি তোমাৰ মাইণ্ডত ছেট হৈ আছে ঠিক আছে সেই ছেট অফ মেণ্টেল কিছুমান আমাৰ মাইণ্ডত কিছুমান মেণ্টেল ষ্ট্ৰাকচাৰ থাকে কিবা এটা বস্তু দেখিলে যে আমি চিনি পাওঁ এটা আমি কুকুৰ এটা দেখিলে নেক্সট টাইম দেখিলে যে চিনি পাওঁ কেলে সেই কুকুৰৰ ইমেজটো আমাৰ মাইণ্ডত কি হৈছে ছেট হৈ আছে ইনফৰমেশ্যনটো সেই যে ইনফৰমেশ্যনটো ছেট হৈ আছে সেইটোক আমি কি বুলি কওঁ স্কিমা বুলি কওঁ বা পেকেটছ অফ ইনফৰমেশ্যন বুলিও আমি ক'ব পাৰোঁ ব্লকছ অফ ইনফৰমেশ্যন ছেট অফ ইনফৰমেশ্যন পেকেজ অফ ইনফৰমেশ্যন সেইখিনিক আমি কি বুলি কওঁ স্কিমা বুলি কওঁ
আৰু সেই স্কিমাটো এটা অৰ্গেনাইজ ষ্ট্ৰাকচাৰ অফ ইনফৰমেশ্যন হৈ থাকে সেই স্কিমাটো কি হ'ল অৰ্গেনাইজড structured knowledge হয় খিনি আমাৰ সেইটো অৰ্গেনাইজ ফৰ্মত থাকে সেইকাৰণে আমি বস্তু এটা মানে আইডেন্টিফাই কৰিব পাৰো যদি আনঅৰ্গেনাইজ হৈ থাকে তেতিয়া আমি জানো আইডেন্টিফাই কৰিব পাৰিম ন বস্তুটো আমাৰ অৰ্গেনাইজ হৈ আছে যে কুকুৰটো বা গৰু এজনী মেণ্টেল সেই ষ্ট্ৰাকচাৰটো আমাৰ মাইণ্ডত আছে বা বস্তু এটা দেখিলে যে আমি চিনি পাওঁ কেলে সেই বস্তুটোৰ মেণ্টেল ইমেজটো আমাৰ মাইণ্ডত কি আছে ছেট হৈ আছে ইমেজটো সেইটোকে আমি কি বুলি কওঁ স্কিমাছ বুলি কওঁ ঠিক আছে ওকে এতিয়া কিছুমান আমি নেগেটিভ ৱৰ্ডছ চাই লওঁ যিবোৰ আমি সাধাৰণতে পেপাৰত দেখিবলৈ পাওঁ নেগেটিভ ৱৰ্ডছ কিছুমান আছে ৰিলেটেড টু পিয়াজেট থিয়ৰী পিয়াজেট থিয়ৰী আগতে আমি কনষ্ট্ৰাকটিভিজমৰ কি নেগেটিভ ৱৰ্ড পাইছিলো এতিয়া আমি পিয়াজেট থিয়ৰী কিছুমান নেগেটিভ ৱৰ্ডছ আছে কিনি চাই লওঁ ৰিৱাৰ্ড কণ্টিনিউয়াছলি ল'ৰা ছোৱালীক ৰিৱাৰ্ড দিলে বেয়া তেওঁলোকৰ প্ৰলোভন হৈ যায় যে সেই বস্তুটো পাবৰ কাৰণেহে কামটো কৰিব মানে তেওঁলোকৰ মনৰ পৰা সেইটো বস্তু কৰিব নোৱাৰে ৰিৱাৰ্ডটো পাম সেইকাৰণে কামটো কৰিম বুজি পাইছেনে গতিকে কণ্টিনিউয়াছলি ৰিৱাৰ্ডটো বেয়া কণ্টিনিউয়াছ পানিচমেণ্টটো বেয়া ড্ৰিল এণ্ড ৰিপিটেশ্যন ড্ৰিল এণ্ড ৰিপিটেশ্যনটো তেওঁলোকে নেগেটিভ হিচাপে ধৰিছে ঠিক আছে মেমৰাইজেশ্যন একেটা কামকে যদি আমি 10 বেলি কৰাই থাকো ল'ৰা ছোৱালীবোৰ বৰ হৈ যায় ঠিক আছে পেছিভ লাৰ্নিংটো নহয় ষ্টুডেণ্ট বিলাক আৰু এটা হ'ল ৰোট লাৰ্নিং ঠিক আছে ছয়খিনি বস্তু কি হ'ব নেগেটিভ টাৰ্ম আহিব তোমালোকৰ কিহৰ লগত ৰিলেটেড পিয়াজেট থিয়ৰীৰ লগত ৰিলেটেড এতিয়া এছিমিলেশ্যন কি হয় একমডেশ্যন মই ক'লো তোমালোকক আকৌবাৰ যদি কৈ দিব লাগে মই কৈ দিছো এছিমিলেশ্যন মানে হ'ল আমাৰ মইতো ক'লোৱে তোমালোকক যে আমাৰ মাইণ্ডত কিছুমান ইনফৰমেশ্যন অলৰেডি ছেট হৈ আহে বা ছেট হৈ থাকে ঠিক আছে আমি পৰিৱেশ পৰিস্থিতি পাই পেলাই সেই ইনফৰমেশ্যনবোৰ আমাৰ মাইণ্ডত আমি কেপচাৰ কৰি লওঁ বা সেই ইনফৰমেশ্যনখিনি কালেক্ট কৰোঁ সেইখিনিকে আমি কি বুলি কওঁ স্কিমা বুলি কওঁ এতিয়া আমি নতুন এটা চিটুৱেশ্যন পালো যেতিয়া সেই বস্তু এটা আমি নতুনকে এড কৰি ললো যেতিয়া এড ৱৰ্ডটো দেখিবা তেতিয়া গম পাবা এছিমিলেশ্যনৰ কথা কৈছে এছিমিলেশ্যন মানে হ'ল এডিং চামথিং নিউ ইনটু এক্সিষ্টিং স্কিমা মানে আমাৰ এক্সিষ্টিং মই লিখি দিছো তোমালোকক যদি তোমালোকৰ প্ৰব্লেম হয় এছিমিলেশ্যন মানে কি হয় এছিমিলেশ্যন মানে হ'ল এডিং something new into the existing schema. আমি চেঞ্জ কৰা নাই আমি নতুন ইনফৰমেশ্যন এটা এডহে কৰিছো যেতিয়া আমি নতুন ইনফৰমেশ্যন এটা এড কৰিম সেইটোক আমি এছিমিলেশ্যন বুলি কওঁ ঠিক আছে একমডেশ্যন মনত ৰাখিব ল'বা হয়তো তুমি হোষ্টেলত অকলে আছিলা তোমাক আকৌ নতুন এজন ব্যক্তিয়ে তোমাক লগ দিবলৈ আহিলে একমডেট কৰিবলৈ আহিলে তেতিয়া তুমি কি কৰিবা তোমাৰ যিখিনি আগৰ বিহেভিয়াৰ আছিলে সেই বিহেভিয়াৰখিনি তুমি চেঞ্জ কৰিব নে নোৱাৰা তুমি আগতে ধৰা বহুত ডাঙৰকৈ পঢ়িছিলা কিন্তু তোমাৰ লগত অহাজনীৰ লগে লগে তুমি নিজৰ বিহেভিয়াৰবোৰ চেঞ্জ কৰিব লাগিব বহুত ডাঙৰকৈ পঢ়িব নোৱাৰা কাৰণ সেই ছেকেণ্ড পাৰ্চনজনৰ দিগদাৰী হ'ব গতিকে তুমি একমডেট কৰিছা মানে তোমাৰ মাজত কি আনিছা চেঞ্জ আনিছা তুমি নিজকে মডিফাই কৰিছা ঠিক আছে এডজাষ্টিং ইন প্ৰিভিয়াছ স্কিমাছ তোমাৰ আগতে যিটো মেণ্টেল ইমেজ বনি আছিলে সেই ইমেজটোত তুমি কিছুমান বস্তু চেঞ্জ কৰিছা মডিফাই কৰিছা এডজাষ্ট কৰিছা সেই আগে থকা স্কিমাটো যেনেকে তোমালোকক মই এক্সাম্পল দিলো যে সৰু ল'ৰা ছোৱালীয়ে প্ৰথম দেখোতে মাকক সুধিছে মা এইটো কি বস্তু চাই ঠিঙিয়াটো মাকে ক'লে কুকুৰ নেক্সট টাইম দেখাৰ লগে লগে মাকে কৈ দিলে গৰু সি ক'লে যে আগত সি তাৰ মাইণ্ডত কুকুৰৰ ইমেজটোৱে সোমাই আছিলে গতিকে সেই আকৌ মডিফাই কৰি চেঞ্জ কৰি পেলাই নতুন ইনফৰমেশ্যনটো এড কৰিলে সেইটো হ'ল একমডেশ্যন ঠিক আছে তাৰপিছত যে তোমালোকক মই এটা ৱৰ্ড কৈছিলো ৰবা এক মিনিট
assimilation, equilibration কথা কৈছিলো, new situation, তাৰপা হ'ল disequilibration, আৰু লাষ্ট আহিব accommodation. তাৰমানে আমি suppose এটা example ললো, ল'ৰা ছোৱালী এটা কুকুৰৰ কথা জানে, দেখিছে, তেওঁ আকৌ এটা কুকুৰ দেখিলে, হেতু তেওঁ কি হল ইকুইলিব্ৰেশ্যন, মানে আগতে দেখিছে হেতু আকৌ একেটা এটা দেখিছে, তাত কোনো প্ৰবলেম নাই, তেওঁ বেলেন্স কৰিব পাৰিছে, ইকুইলিব্ৰেশ্যন. নতুনকে দেখিলে মেকুৰী এটা, সি কলে হেতু কুকুৰ বুলি, ডগ বুলি কলে, তাৰমানে কি হৈ গ'ল ডিসইকুইলিব্ৰেশ্যন, কাৰণ তাৰ ইমেজত আগৰ মাইণ্ডত তাৰ কুকুৰৰ ইমেজটো আছিলে, মেকুৰীটো সি চিনিয়ে নাপায়, গতিকে সি একে একে চাৰিঠেঙীয়া জন্তু দেখি তাকো কুকুৰ বুলিয়ে কৈ দিলে, তাৰমানে তাৰ ডিসইকুইলিব্ৰেশ্যন হৈ গ'ল বেলেন্স. তাৰপিছত সি কি কৰিলে, সেই আগৰ যিটো ইনফৰমেশ্যন আছিলে সেই ইনফৰমেশ্যনটো সি চেঞ্জ কৰিলে, মডিফাই কৰিলে, তাত কি হ'ল তোমাৰ একমডেশ্যন হ'ল. এছিমিলেশ্যন মানে হ'ল নতুন ইনফৰমেশ্যন এড কৰা, সেই নতুন ইনফৰমেশ্যনটো তুমি যেতিয়া আকৌ দেখিছা, তোমাৰ ইকুইলিব্ৰেশ্যন হৈছে, আকৌ তুমি নতুন চিটুৱেশ্যন এটা পাইছা, নতুন চিটুৱেশ্যন ডিসইকুইলিব্ৰিয়াম হ'ল, সেই ডিসইকুইলিব্ৰিয়াম হোৱাৰ লগে লগে তুমি কি কৈছা, আগৰ যিখিনি তোমাৰ স্কিমাছ আছিলে, ইনফৰমেশ্যন আছিলে, সেইখিনি চেঞ্জ কৰিলা, সেইখিনি মডিফাই কৰিলা. ক্লিয়াৰ? আৰু গোটেই প্ৰচেছটো যেতিয়া হ'ব তেতিয়া আমি কি কৰিম, এডাপ্টেশ্যন. এডাপ্টেশ্যন মানে এছিমিলেশ্যন আৰু একমডেশ্যন হলে আমি কি বুলি কওঁ, এডাপ্টেশ্যন হয়. বুজি পাইছা? অকে. তাৰপিছত নেক্সট আহি গ'ল তোমাৰ ষ্টেজেছ, ফ'ৰ ষ্টেজেছ অফ পিয়াজেট থিয়ৰী. ঠিক আছে, পিয়াজেট থিয়ৰীৰ 4টা ষ্টেজেছৰ বিষয়ে আমি ডিছকাশ্যন কৰিম, যিবোৰ আমাৰ এক্সামত আহি থাকে. প্ৰথমটো হ'ল সেন্সৰী মটৰ ষ্টেজ. সেন্সৰী মটৰ ষ্টেজটো কিমানৰ পৰা কিমানলৈ আহে, 0 to 2 years. একচুৱেলি 0 বুলি একো নাথাকে, কিছুমানত কিন্তু বাৰ্থ বুলি তুমি 2 yearsও পাব পাৰা, পেপাৰত চাই ল'বা, যদি বাৰ্থটো 2 years থাকে তেনে বাৰ্থটো 2 years দিবা, যদি 0 to 2 years থাকে তেনে 0 to 2 years দিবা. ইয়াত ষ্টুডেণ্টে কি কৰে, ৰিফ্লেক্স একশ্যনছ. ঠিক আছে, সেন্সেছ আৰ টিচাৰ্ছ. ঠিক আছে, ৰিফ্লেক্স একশ্যনছ কোনবোৰ হয়, যেনেকে আমি চকু টিপিয়াই থাকো, ব্লিংকিং কৰি থাকো, সেইটো আমাৰ ৰিফ্লেক্স একশ্যন, যিটো অট'মেটিকেলি হয়, তুমি তাত জোৰ জবস্তি কৰিব নালাগে, কোনোবাই তোমাক ভয় খুৱাই দিলে বা হাতটো চকুত আঙুলিটো কোনোবাই সোমাব আহিছে, অট'মেটিকেলি আমি চকুটো জাপ খাই যায়, সেইটো ৰিফ্লেক্স একশ্যন. এতিয়া চাবা, আমি নৰ্মেলি থাকিলেও আমাৰ চকুটো নিজে নিজে জাপ খাই যায় মাজে মাজে, সেইটো আমাৰ ৰিফ্লেক্স একশ্যন হয়. বুজি পাইছা ন, নিজে নিজে হয়, সেইটো আমি নিজে নকৰো, সেইটো অট'মেটিকেলি হয়. ৰিফ্লেক্স একশ্যন কোনবোৰ হয়, যিবোৰ একশ্যন অট'মেটিকেলি হয়, যেনেকে তুমি কিবা এটা বস্তুৰ স্মেল পাইছা, মানে যিটো নাকত তোমাৰ সহ্য হোৱা নাই, অট'মেটিকেলি আমাৰ হাঁচি আহি যায়, সেইটো ৰিফ্লেক্স একশ্যন. ঠিক আছে, ইয়াত এইটো ষ্টেজত সেন্সৰী মটৰৰ সেন্সেছ আৰ টিচাৰ, যিহেতু সৰু ল'ৰা ছোৱালীয়ে কথা ক'ব নোৱাৰে, গতিকে তেওঁলোকৰ সেন্সেছৰ থ্ৰু দি তেওঁলোকে ফিল কৰে. বুজি পাইছেনে? তেওঁলোকে যদি বহুত বেছি গৰম ফিল কৰে, খুব কান্দিব, তেনেকুৱা মানে সেন্সেছ আৰ টিচাৰ্ছ, তেওঁলোকে যিহেতু কথা ক'ব নোৱাৰে, সেইটো কাৰণে এই ষ্টেজটো সেন্সেছ আৰ আমি কি বুলি কওঁ, টিচাৰ্ছ বুলি কওঁ. ঠিক আছে, তাৰপিছতে তোমাৰ এইটোত আহিব goal directed behavior. ঠিক আছে, তেওঁলোকে যিটো বিচাৰিব সেইটোলৈহে গুৰুত্ব দিব, বাকীবোৰ বস্তু এক্সিষ্ট কৰে বুলি তেওঁ নাভাবে, that is goal directed behavior. ঠিক আছে, goal directed behavior আহিব তেওঁলোকৰ object permanence. মানে 11 monthsৰ পিছৰ পৰা তেওঁলোকক অবজেক্ট পাৰ্মানেন্স আহি যায়, আউট অফ চাইট আউট অফ মাইণ্ড, মানে বস্তু এটা লুকাই দিলেও যে সেই বস্তুটো এক্সিষ্ট কৰে, সেইটো তেওঁলোকৰ মানে অবজেক্ট পাৰ্মানেন্সটো আহি যায়. ঠিক আছে, মানে ধৰা 11 months মানলৈকে তেওঁলোকৰ সেইটো বস্তু নাহে, 11 মানে অলমষ্ট যেতিয়া 1 year হ'বলৈ হয়গে, তেতিয়া তেওঁলোকে সেই অবজেক্ট পাৰ্মানেন্সটোৰ কথা তেওঁলোকে গম পায়. ঠিক আছে, তাৰপিছত তেওঁলোকে হ'ল ডিফাৰ্ড ইমিটেশ্যন.
ডিফাৰ্ড ইমিটেশ্যন হয় ঠিক আছে চ' এইখিনি বস্তু তোমাৰ কি আহিব সেন্সৰি মটৰত আহিব ছেকেণ্ডটো তোমাৰ আহি গ'ল প্ৰি অপাৰেশ্যনেল যিখিনি কিৱৰ্ড দিছো সেইখিনি মনত ৰাখিবা 2 to 7 প্ৰি অপাৰেশ্যনেলত তোমাৰ কি আহিব এনিমিজম ঠিক আছে এনিমিজম কোনবোৰ হয় সৰু এটা পুতলাটোকো তেওঁলোকে চাবাচোন চামুচেদি পানী খুৱাব যায় সেইটোক যে নন লিভিং থিং হয় সেইটো বস্তু তেওঁলোকে নাজানে সেইকাৰণে চাবা কাৰ্টুন চাৰ্টুনবোৰ দেখি সেইবোৰ বহুত বেছি তেওঁলোকে এনজয় কৰে বা সৰু এক্টিভিটিত সেই কাৰ্টুনটো বা গাড়ী এখন দেখিলে গাড়ীখনে হাঁহিছে কিন্তু ৰিয়েলিটিতটো গাড়ীটো নন লিভিং থিং হয় মানে বা তাত জীৱ নাথাকে সেইটো হাঁহিব নোৱাৰে কিন্তু তেওঁলোকে সেইটো বস্তু নাজানে গতিকে সেই এনিমিজমটো থাকে মানে নন লিভিং থিঙতো যে জীৱ থাকে বুলি তেওঁলোকে সেইখিনিও যে জীৱিত বস্তু বুলি ভাবে বুজি পাইছেনে গতিকে চাবা কেতিয়াবা যদি সৰু ল'ৰা ছোৱালী এটা বেঞ্চখনত দুখ পাই গ'ল বা ডেস্কখনত দুখ পাই গ'ল তেতিয়া মাক দেউতাকে খুব বেঞ্চখনত মাৰিলে তেওঁলোকে বৰ চখ পায় তেওঁলোকে ভাবে যে সেইটো জীৱ বস্তু কিন্তু তাত যে মাৰিলেও কোনো লাভ নাই সেইটো বস্তু তেওঁলোকে নাজানে সেইটো এনিমিজম হয় ইগ'চেন্ট্ৰিজম বহুত ইগোইষ্টিক হয় তেওঁলোকে যিটো মানে ভাবে যে আমি যেনেকে ভাবিছো বাকী ৱৰ্ল্ডৰ মানুহবিলাকেও তেনেকে ভাবে বুলিয়ে ভাবে প্ৰস্পেক্টিভটো ভাবে মানে বেলেগৰ প্ৰস্পেক্টিভটো তেওঁলোকে চিন্তা কৰিব নোৱাৰে তেওঁলোক চেল্ফ চেন্ট্ৰেড হয় মানে বাকী চেল্ফ চেন্ট্ৰেড কোন হ'ব যেতিয়া বাকীবিলাকে কি ভাবিছে কি নাভাবিছে আমি সেইটো নাজানো তাৰপিছত হ'ল ইৰিভাৰ্চিবল থিংকিং পানী যে গোট মাৰি বৰফ হয় আকৌ বৰফটো গলি যে পানী হয় সেই বস্তুটো তেওঁলোকে নাজানে ৱাটাৰটো গৈ পেলাই আকৌ যে আইচ হ'ব পাৰে সেই ইৰিভাৰ্চিবল থিংকিংটো তেওঁ নাজানে যে আমিতো জানো এতিয়া ধৰ পানীটো গলি গলে পানীটো গোট মাৰি গলে বৰফ হয় আকৌ বৰফটো যদি গলি যায় আকৌ পানীলে কনভাৰ্ট হৈ যাব গতিকে সেই ইৰিভাৰ্চিবল থিংকিংটো তেওঁলোকৰ মাজত নাথাকে বুজি পাইছেনে তাৰপৰা হ'ল লেক অফ কনজাৰ্ভেশ্যন ইমান দুটা পাত্ৰত ধৰা পানী ৰাখিলে এটা যেমা এনেকুৱা দীঘলীয়া এটা যেমা বৰ ডাঙৰ পাত্ৰ এটা এনেকে ৰাখিলে ইয়াত যেমা পানী ইমান কণ আছে ইয়াত যেমা পানী ইমান কণ কোনটোত বেছি থাকিব তেওঁলোকে সেই বস্তুটো মানে বিবেচনা কৰিব নোৱাৰে ঠিক পাইছা চ' তাৰপিছত তোমালোকৰ আহি গ'ল এইটো এক মিনিট হা মই শ্লাইড এটা এড কৰিলো অকে চ' লেক অফ কনজাৰ্ভেশ্যন আহি গ'ল তাৰপিছত তোমাৰ আহি গ'ল চিম্বলিক থটছ ঠিক আছে চিম্বলিক থটছ হয় তেওঁলোকে চিম্বলছ বিলাকৰ থ্ৰু দি তেওঁলোকে কিছুমান বস্তু চিন্তা কৰিব পাৰে চিম্বলিক থট চাই তেওঁলোকক তাৰপিছত তোমালোকে আহিব মেক বিলিভ প্লে ঠিক আছে মেক বিলিভ প্লে এইবোৰ বস্তু তোমালোকে আহিব তাৰপিছত আহিব তোমাৰ causes and effect relationship মানে তুমি এনেকুৱা ধৰণৰ হ'ল তুমি যদি তেওঁক আজি কিবা এটা বেয়া কাম কৰা নাই তুমি সেইদিনা মোক দিয়া নাছিলা নহয় মই কিয় দিম তেনেকুৱা মানে কজ ইফেক্ট ৰিলেশ্যনশ্বিপবোৰ আহে তাৰপিছতে তোমাৰ আৰু কিছুমান বস্তু এনেকুৱাও হয় তেওঁ দুটা ইভেন্টৰ মাজত মানে ডিফাৰেঞ্চিয়েট কৰিব নোৱাৰে সেইটোও হয় তেওঁলোকৰ কজ এণ্ড ইফেক্ট ৰিলেশ্যনশ্বিপত ঠিক আছে কজ এণ্ড ইফেক্ট ৰিলেশ্যনশ্বিপ আমি এইটোও ক'ব পাৰো যে তোমাৰ ছানলাইট এটা কজ হ'ব পাৰে তাৰ ইফেক্টটো কি হয় তোমাৰ ক্লথছবিলাক কি হয় ড্ৰাই হয় ফাষ্ট সেইটো এটা ৰিলেশ্যনশ্বিপ হয় নে মানে কি হয় ছানলাইটটো এটা কজ হয় আৰু তাৰপিছত ৰিলেশ্যনশ্বিপটো কি হয় যে আমাৰ সেই ছানলাইটৰ কাৰণেহে আমাৰ কি হয় তোমাৰ কাপোৰ কানিবোৰ শুকায় সেই বস্তুটো তেওঁ মানে ভাবিয়ে নাপায় যে পানীখিনি ইয়াৰ পৰা ক'ৰ পৰা গ'ল এনেকুৱা সৰু সৰু ল'ৰা ছোৱালীক সোধে চাবাচোন যে কাপোৰখিনি মেলিছিলো ইয়াততো পানী তিতি আছিলে সেই পানীখিনি ক'ৰ পৰা ক'লৈ গুচি গ'ল তেনেকুৱা ধৰণৰ কিছুমান অদ্ভুত ধৰণৰ কথা তেওঁলোকে সোধে নেক্সট তোমাৰ হৈ গ'ল কনক্ৰিট অপাৰেশ্যনেলটো তেওঁলোকৰ আহিব 7 to 11 years লজিকেল থটছ বিগিন
বহুত মানে হাই লেভেল অফ লজিকেলো কৰিব নোৱাৰে কিন্তু জাষ্ট তেওঁলোকক বিগিন হয় ঠিক আছে তাৰপিছতে তোমাৰ আহিব ৰিভাৰ্চিবল থটছ আগৰ যেনেকে ইৰিভাৰ্চিবিলিটি আহে তেওঁলোকে ৰিভাৰ্চিবল কেনেকে কৰে নাজানে কিন্তু ইয়াত ৰিভাৰ্চিবল থটছ তেওঁলোকে আহি যায় তেওঁলোকে কি কৰিব পাৰে চেৰিয়েশ্যন চেৰিয়েশ্যন মানে হ'ল তেওঁ এচেণ্ডিং আৰু ডিচেণ্ডিং অৰ্ডাৰত সজাব পাৰে সৰুৰ পৰা ডাঙৰলে ডাঙৰ পৰা সৰুলে মানে ঠিক আছে তেনেকে তেওঁলোকে সজাব পাৰে তাৰপিছত তোমাৰ কনজাৰ্ভেশ্যন এই ডাঙৰ পাত্ৰ বা সৰু পাত্ৰ যে দিয়াৰ লগে লগে ভলিউম মাছ কোৱান্টিটি সেইটো বস্তু তেওঁলোকে কি কৰিব পাৰে ডিফাৰেঞ্চিয়েট কৰিব পাৰে কোনটোত বেছি আছে কম আছে তেওঁলোকে ক্লাছিফিকেশ্যন কৰিব পাৰে ভাগ ভাগ কৰি দিব পাৰে এনিমেলছ প্লেণ্টছ বাৰ্ডছ কোনবোৰ হয় সেইবোৰ ধৰণৰ তেওঁলোকে মানে কি কৰিব পাৰে ডিফাৰেঞ্চিয়েট কৰিব পাৰে তাৰপিছত আহি গ'ল তোমালোকৰ ফৰ্মেল অপাৰেশ্যন সেইটো লাষ্ট ষ্টেজ হয় আৰু ফৰ্মেল অপাৰেশ্যন এইটো কি হয় লাষ্ট ষ্টেজ হয় 11 years above ঠিক আছে যেটো আমি এডলসেন্স পিৰিয়ড বুলি কওঁ কিন্তু ওয়াৰ্ল্ড হেলথ অৰ্গানাইজেশনৰ মতে আকৌ 9 to 9 নে 10 আছিলে 10 মই পাহৰি গলো 9 to 11 হয় 9 to 18 আছিলে নে কিমান আছিলে মই পাহৰি গলো এবাৰ তোমালোকে চাই ল'বাচোন হয় কনফাৰ্ম কৰি সো হেতুক মানে তোমালোকে মানে এডলসেন্স পিৰিয়ড বুলি ধৰা হৈছে 9 to 18 আছিলে হ'বলা ষ্টিল এবাৰ চাই ল'বাচোন দেই ঠিক আছে তাৰপিছত ফৰ্মেল অপাৰেশ্যনত আহিলে এতিয়া ফৰ্মেল অপাৰেশ্যনত কি আহিব এবষ্ট্ৰেক্ট থিংকিং আহিব এবষ্ট্ৰেক্ট থিংকিং কৰিব পাৰে না হাই লেভেল অফ থিংকিং আহি গ'ল তেওঁলোকৰ আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আহিয়ে থাকে হাইপোথেটিকেল ডিডাক্টিভ ৰিজনিং হাইপোথেটিকেল ডিডাক্টিভ ৰিজনিঙো হয় তাৰপিছতে তোমালোকৰ হ'ব পাৰ্চনেল ফেবল আৰু পাৰ্চনেল ফেবল মানে কি তেওঁলোকে যে সেই মানে তেওঁলোকৰ গ্ৰুপটো তেওঁলোক ইউনিক হয় ঠিক আছে সেইটো বস্তু তেওঁলোকে ভাবে যে আমি যিখিনি এক্সপিৰিয়েন্স কৰিছো সেইখিনি বা আমি যিখিনি বুজিছো সেইখিনি বেলেগৰ পৰা অলপ মানে পৃথক হয় সেইটো হ'ল পাৰ্চনেল ফেবল ঠিক আছে সো এইখিনি বস্তু তোমালোকৰ মানে জিন পিয়াজেটৰ আন্ডাৰত তোমালোকে পঢ়িলে এইখিনি সাফিচিয়েন্ট হ'ব বুলি মই ভাবো ঠিক আছে সো আমি কি পঢ়িলো এবাৰ ৰিভিজন কৰি ল'ম আমি প্ৰথম পঢ়িলো জিন পিয়াজেট কি হয় সুইচ সাইকোলজিষ্ট হয় পঢ়িলো তেওঁ কগনিটিভ ডেভেলপমেন্টৰ লগত ৰিলেটেড হয় কগনিটিভ বুলি ক'লে যিখিনি আমি ব্ৰেইন ফাংচন তাৰ লগত ৰিলেটেড তেওঁ চাইল্ড এক্টিভ বিল্ডাৰ বুলি কৈছিলে তেওঁ ৰেডিকেল কনষ্ট্ৰাকটিভিজৰ কথা কৈছিলে সৰু ল'ৰা ছোৱালীবিলাকক লিটল সাইন্টিষ্ট বুলি কৈছিলে হয়নে এতিয়া কগনিটিভ ডেভেলপমেন্টৰ মানে বদলি তেওঁলোকে মেণ্টেল ডেভেলপমেন্ট বুলিও এক্সামত দিব পাৰে ইন্টেলেকচুৱেল ডেভেলপমেন্ট বুলি দিব পাৰে গতিকে আলটিমেটলি আমি বুজি পাব লাগিব একেটা কথাই কৈছে আৰু চিলড্ৰেনছক আমি সৰু সৰু এক্সাম্পল দি বুজাব লাগে ঠিক আছে তেওঁলোক ইনএক্টিভ হৈ থাকিব নালাগে এক্টিভ হৈ থাকিব লাগে ঠিক আছে ৰেডিকেল কনষ্ট্ৰাকটিভিজৰ আন্ডাৰত কিয় ক'লো তেওঁলোকে নিজৰ নলেজটো নিজে বিল্ড কৰে আৰু জিন পিয়াজেটক আমি জেনেটিক এপিষ্টমোলজি বুলিও কওঁ কাৰণ তেওঁ জিনছক বেছি ইম্পৰ্টেঞ্চ দিছিলে তেওঁ ডেভেলপমেন্টটো ডিছকণ্টিনিউৱাছ প্ৰচেছ বুলি কৈছিলে কিন্তু নৰ্মেলি যদি আমি চাওঁ ডেভেলপমেন্টটো কণ্টিনিউৱাছ প্ৰচেছ হয় কনষ্ট্ৰাকটিভিজমে কিছুমান বস্তু অপ'জ কৰে যেনেকে ৰোড লাৰ্ণিং ৰিৱাৰ্ড পানিছমেণ্ট কণ্ডিশ্যনিং মেজাৰমেণ্ট কম্পেয়াৰ আৰু কম্পিটিশ্যন তাৰপিছত 4 ফেক্টৰ্ছৰ ওপৰত তেওঁ গুৰুত্ব দিছিলে মেচুৰেশ্যন এক্সপিৰিয়েঞ্চ ছ'চিয়েল এক্সপিৰিয়েঞ্চ ৰিলেটেড জেনেটিক্স তাৰপিছত হ'ল ইকুইলিব্ৰেশ্যন ঠিক আছে ইকুইলিব্ৰেশ্যনো মই তোমালোকক দুটা টাইপত ভাগ কৰে কৈছে এটা এডাপ্টেশ্যন অৰ্গেনাইজেশ্যনটো ইমান নাহে এডাপ্টেশ্যনৰ ওপৰত কুৱেশ্যন দিয়ে স্কিমা কি হয় কেতিয়াবা সুধে যে ব্লক অফ ইনফৰমেশ্যন হয় অৰ্গেনাইজ ষ্ট্ৰাকচাৰ নলেজ হয় আৰু এডাপ্টেশ্যনৰ দুটা টাইপৰ হয় একমডেশ্যন আৰু এছিমিলেশ্যন মানে হ'ল যেতিয়া আমি ইনফৰমেশ্যন এটা এড কৰোঁ আৰু একমডেশ্যন মানে হ'ল যেতিয়া চেঞ্জ কৰোঁ নেগেটিভ টাৰ্ম কিছুমান পিয়াজে যিবোৰ ৰিজেক্ট কৰিছিলে সেইটো হ'ল ৰিৱাৰ্ড পানিছমেণ্ট ড্ৰিল এণ্ড ৰিপিটেশ্যন মেমৰাইজেশ্যন পেছিভ লাৰ্ণিং ৰোড লাৰ্ণিং ঠিক আছে নেক্সটটো এইকেইটা তোমালোকৰ এছিমিলেশ্যন কি হয় একমডেশ্যন কি হয় ক'লোৱে কেনেকৈ বুজাইও দিলো চ' এইখিনি 4 ষ্টেজেছ চেঞ্চৰী মটৰ প্ৰি অপাৰেশ্যনেল তাৰপিছত তোমাৰ হ'ল কনক্ৰিট অপাৰেশ্যনেল ফৰ্মেল অপাৰেশ্যন কিমানৰ পৰা কিমান হয় ষ্টেজেছখিনি তোমালোকে চাবা ঠিক আছে চ' এইখিনি আছিলে আজি ক্লাছটোৰ বিষয়ে চ' ইমানখিনিতে আজি তোমালোকৰ ক্লাছটো মই এণ্ড কৰিছোঁ আশা কৰিছোঁ তোমালোকে এইখিনি বস্তু বুজি পাইছা
আৰু যদি বুজিছা তেতিয়াহ'লে এটা কমেণ্ট কৰিবলৈ নাপাহৰিবা আৰু বস্তুখিনি শ্বেয়াৰ কৰিবা যাতে বেলেগেও পায়। থেংক ইউ এভৰিৱান।